নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত 20টা কমন প্ৰশ্নৰ উত্তৰ আপোনালোকক আগবঢ়াম অসম পুলিচৰ বিভিন্ন পৰীক্ষাসমূহৰ বাবে, যেনে AB, UB, ইন্সপেক্টৰ, জেল ৱাৰ্ডাৰ, বিভিন্ন ধৰণৰ যিবোৰ পৰীক্ষা আগন্তুক আহি আছে। আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন বা এনেকুৱা ধৰণৰ কুৱেশ্যনে আপোনালোকক আহিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন আমি পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটো হ'ল, জুই জ্বলিবলৈ কোনটো গেছৰ দৰকাৰ? আমি সকলোৱে জ্ঞাত, উত্তৰটো হৈছে অক্সিজেন গেছৰ। ঠিক আছে, 2 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। আহক, 2 নম্বৰ কুৱেশ্যনটো হ'ল, প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ জয়মতী। আৰু এই জয়মতী ছবিখন মুক্তি লাভ কৰিছিল 1935 চনত। 3 নম্বৰ কুৱেশ্যনটো হ'ল, ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন কৰা হৈছিল? ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপন কৰা হৈছিল 1935 চনত। এইটো মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 4 নম্বৰ কুৱেশ্যনটো হ'ল, ভাৰতৰ সংবিধান ৰচনা কৰিবলৈ কিমান দিন সময় লাগিছিল? উত্তৰটো হ'ল 2 বছৰ 11 মাহ 14 দিন সময় লাগিছিল। এইটো প্ৰায়বোৰ এক্সামত সুধি থাকে, একদম কমন কুৱেশ্যন, আপোনালোকে চাব। 5 নম্বৰটো হ'ল, সৌৰজগতৰ নীল গ্ৰহ কাক কোৱা হয়? নীল গ্ৰহ বুলি জনা যায় পৃথিৱীক। ঠিক আছে, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। 5 নম্বৰ কুৱেশ্যনটো হ'ল, আহোমসকলৰ শেষ ৰজাজনৰ নাম কি? আমি প্ৰথম ৰজাজনৰ নাম জানিব লাগিব, শেষৰ ৰজাজনৰ নাম বিশেষ। প্ৰথম ৰজাজনৰ নাম আপোনালোকে সকলোৱে জানে, আৰু শেষৰ ৰজাজনৰ নাম হ'ল, উত্তৰ হয় স্বৰ্গদেউ পুৰন্দৰ সিংহ। 7 নম্বৰ কুৱেশ্যনটো এইটোৱেই যে আহোমসকলৰ প্ৰথম ৰজা কোন আছিল? চুকাফা। এইটো একেবাৰে কমন কুৱেশ্যন, প্ৰায়বোৰ এক্সামত আহি থাকে। 8 নম্বৰ কুৱেশ্যনটো হ'ল, অসমলৈ সৰ্বপ্ৰথম মানসকলক কোনে আনিছিল? এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰে উত্তৰটো হ'ল বদন বৰফুকনে অসমলৈ মানসকলক আনিছিল প্ৰথমতে, বদন বৰফুকনে। 9 নম্বৰ কুৱেশ্যনটো হ'ল, ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবি। কথাছবিখনৰ নাম হ'ল, উত্তৰ এৰাবাটৰ সুৰ। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। 10 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। আহক, 10 নম্বৰ কুৱেশ্যনটো হ'ল, ভাৰতৰ প্ৰথম মহিলা বিদেশ মন্ত্ৰী কোন আছিল? উত্তৰটো হ'ল সুষমা স্বৰাজ। 11 নম্বৰ কুৱেশ্যনটো হ'ল, মানস অভয়াৰণ্য কোনবিধ জন্তুৰ বাবে বিখ্যাত? মানস অভয়াৰণ্য বাঘ অৰ্থাৎ বাঘ জন্তুৰ বাবে বিখ্যাত, বাঘৰ বাবে বিখ্যাত মানস অভয়াৰণ্য। এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। 12 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। আহক, 12 নম্বৰটো হ'ল, উত্তৰ পূব সীমান্তৰ ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এইটো ৰেলৱে বিভাগৰ প্ৰায়বোৰ আহিছিলে এবাৰ SSCত আমি এক্সাম দিওঁতে। ইয়াৰে উত্তৰটো হ'ল মালিগাঁও। ঠিক আছে। 13 নম্বৰ কুৱেশ্যনটো হ'ল, অসমত কিমানটা বিমানবন্দৰ আছে? অসমত 6টা বিমানবন্দৰ আছে, অৰ্থাৎ এয়াৰপৰ্ট আছে। প্ৰথমটো হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, ডিব্ৰুগড় এয়াৰপৰ্ট, যোৰহাট এয়াৰপৰ্ট, শিলচৰ এয়াৰপৰ্ট, লীলাবাৰী এয়াৰপৰ্ট, আৰু 6 নম্বৰটো হৈছে তেজপুৰ এয়াৰপৰ্ট। মনত ৰাখি ল'ব, এই 6টা এয়াৰপৰ্ট অসমত আছে। 14 নম্বৰ কুৱেশ্যনটো হ'ল, প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল? আইদেউ সন্দিকৈ প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী আছিল। 15 নম্বৰটো হ'ল, অসমৰ ৰাজ্যিক সংগ্ৰহালয় কোন চনত আৰু ক'ত অৱস্থিত? চনত হৈছে 1940 চনত গঠন কৰা হৈছিল, আৰু এইটো অৱস্থিত গুৱাহাটীত। কোন ঠাইত বুলি কওঁতে বা ক'ত অৱস্থিত বুলি ক'লে গুৱাহাটীত। অসমৰ ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত, আৰু ইয়াৰ গঠন কৰা হৈছিল 1940 চনত। 16 নম্বৰ কুৱেশ্যনটো হ'ল, অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? দেৰগাঁও পুলিচ ট্ৰেইনিং চেণ্টাৰ নিয়েৰ দৰগাঁৱত আছে, দেৰগাঁও। ঠিক আছে, ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হ'বলৈ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল প্ৰথম অসমীয়াগৰাকী কোন আছিল? ডক্টৰ ফখৰুদ্দিন আলি আহমেদ ডাঙৰীয়া। ঠিক আছে, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল প্ৰথম অসমীয়া আছিল তেওঁ ডক্টৰ ফখৰুদ্দিন আলি আহমেদ। 18 নম্বৰ কুৱেশ্যনটো হ'ল, অসমৰ বিখ্যাত মন্দিৰটোৰ নাম কি? অসমৰ বিখ্যাত মন্দিৰটোৰ নাম বুলি ক'লে সকলোৱে জ্ঞাত যে কামাখ্যা মন্দিৰ, আছাম ফেমাছ টেম্পল কামাখ্যা। 19 নম্বৰ কুৱেশ্যনটো হ'ল, কোন চনত অসমীয়া ভাষাৰ ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পায়? 1960 চনত প্ৰথম অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰিছিল। ঠিক আছে, 20 নম্বৰটো হ'ল, কীৰ্তন ঘোষা গ্ৰন্থখনৰ ৰচক কোন? কীৰ্তন ঘোষা গ্ৰন্থখনৰ ৰচক হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। ঠিক আছে, যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।